বাৰিষা মানে কাজিৰঙাত বানৰ শংকা। বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ বাবে তৎপৰ বন বিভাগ। বানৰ সময়ত উদ্যানৰ পৰা ওলাই অহা বন্যপ্ৰাণী যাতে যান-বাহনৰ লগতে দুষ্কৃতিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰি, তাৰ বাবেও লোৱা হৈছে সতৰ্কতামূলক ব্যৱস্থা। কাজিৰঙাৰ কঁহৰাত স্থানীয় বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত প্ৰস্তুতি সভা অনুষ্ঠিত কৰে বন বিভাগে। বন সংমদল প্ৰাধিকাৰী অৰুণ বিঘ্নেশে জনোৱা মতে, ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ ১৭৮টা বন শিবিৰৰ বনকৰ্মীসকলে ব্যৱহাৰ কৰে হাত নাওৰ লগতে ৯খন স্পীড বোট, ৬খন মেকানাইজড বোট। তদুপৰি আছে ২টা উপঙা বন শিবিৰ। বনকৰ্মীসকলে উদ্যানৰ অন্তৰ্ভাগৰ জলপথসমূহত আৰু বানৰ সময়ত ব্যৱহাৰ কৰা নাওসমূহৰ মেৰামতি পূৰ্ণগতিত চলি থকাৰ কথা প্ৰকাশ কৰে বিঘ্নেশে। আমাৰ এইবছৰ বানপানীৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যনটো অলৰেডি ষ্টাৰ্ট হোৱা হ'ল। আমি কেম্পৰ মানে কাজিৰঙা পাৰ্কৰ ভিতৰত যিমানো কেম্প আছে তাত বোটকেইটা ৰিপেয়াৰ কৰি আছোঁ আৰু বোট লাইনকেইটা কাট কৰি আছোঁ যাতে আমাৰ পেট্ৰলিং এফেক্ট নহয়। তাৰপিছত আজি মানে আমি এটা ফ্লাড প্ৰিপেয়াৰনেছ মিটিঙো পাতিছোঁ। তাত কাজিৰঙা দাঁতি কাষৰীয়া যিমানো ৰাইজ আৰু সংগঠন আছে আৰু আমাৰ গোলাঘাট, নাগাঁও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ প্ৰশাসন আৰু পুলিচৰ লগত এটা ডাঙৰ মিটিং পতা হৈছিল। তাত আমি এইবছৰ বানপানী যেনেকৈ আগৰ আমি কৰি আছিলোঁ ভলাণ্টিয়াৰশ্বিপ আৰু ফ্লাড মেনেজমেণ্ট, ট্ৰাফিক মেনেজমেণ্ট এইকেইটা কেনেকৈ আমি আগবঢ়াব পাৰিম সেইটোৰ ওপৰত আলোচনা হৈছে। তাৰপিছত আমাৰ যেনেকৈ বানপানীৰ সময়ত বহুতখিনি বন্যপ্ৰাণী বাহিৰত ওলাই আহে, সেইটো কেনেকৈ সুৰক্ষা কৰিব পাৰোঁ সেইটোৰ ওপৰত আমাৰ ৰাইজৰ লগতে মানে আমাৰ সংগঠনৰ লগতে এটা আলোচনা হ'ল। তাত বিভিন্ন ইনপুটছ অহা হৈছে। ত' সেইটো হিচাপতে আমি নেক্সট ষ্টেপ লওঁ। আৰু এতিয়া আমাৰ নেশ্যনেল হাইৱে এনিমেল চেঞ্চুৰীকেইটাও অলমষ্ট গোটেইকেইটা ৰিপেয়াৰ হৈ গ'ল, ত' ফাংচনিং আছে। ত' সেইটো বানপানীৰ সময়ত বহুত কাম আহিব। আৰু আমি আশা কৰোঁ এইবছৰ আমাৰ বানপানীৰ সময়ত যিমানো বন্যপ্ৰাণী যদি বাহিৰত ওলাই আহে সেইটো একদম ছেফলি নেশ্যনেল হাইৱে পাৰ কৰি কাৰ্বি আংলং থাকি আৰু ঘূৰি আহিব।